তো হেল্ল' গাইছ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো আজিৰ ভিডিঅ'টো মানে ঘৰৰ পৰিৱেশটো দেখাম, মানে মোৰ ঘৰৰ পৰিৱেশটো ক'ত কি আছে ক'ত কি নাই চবখিনি দেখাম। আপোনালোকে চাই থাকক, খালি কি ভিডিঅ'টো বেছি লম্বা নহয় দেই গাইছ, চাই থাকক। এতিয়া ফাৰ্ষ্ট দেখাব লাগিলে মানে আমাৰ ঘৰত মানে এডাল অমিতা, মানে ওচৰতে এডাল অমিতা দিছে, আপোনালোকে দেখা পাইছে এডাল হৈছে অমিতা। আৰু এই অমিতাডাল বঢ়িয়া লাগিছে, অলপ অলপ আৰু খাব লাগিব ধুনীয়াকৈ। আৰু আপোনাৰ বঢ়িয়াকৈ এডাল হৈছে আমাৰ আম গাছ, আৰু এডাল হৈছে অমিতা আমাৰ বঢ়িয়া। আৰু এডাল কঁঠাল আছিল, সেডাল কঁঠালডাল মচি আছে। আৰু আমাৰ মায়ে ধুনীয়াকৈ নখ চখ কাটি আছে বঢ়িয়াকৈ। আৰু এইটো হৈছে আমাৰ গোহাঁই ঘৰ, আৰু এইটো হৈছে আমাৰ গলি ঘৰ। আৰু বঢ়িয়াকৈ আপোনাৰ লগত দেখাইছোঁ, চাই থাককচোন ধুনীয়াকৈ। আৰু গাছ মানে আমাৰ তাতে মানে এই ওচৰতে জ্বালা তালাও দিছোঁ, এইগিলাছি জ্বালাৰ গাছ কি সুন্দৰ। আৰু তাতে আচাৰ চাচাৰ দিলে মানে ৰ'দত দিছি, মানে বহুত আছে আৰু বস্তু এইগিলা আমাৰ চব মায়ে গৈছে দে। এইটো আমাৰ মায়ে মানে আমাৰ এখন চাঙিত মানে এইটো কি লাগছে, এইটো কি বুলি কয় মায়ে পাহৰিলোঁ মই, কোমোৰা। আৰু সেইটো কোমোৰা দুইটা কোমোৰা বৰ্তমান লাগছে, আৰু এখন চাঙি দিছোঁ ধুনীয়াকৈ। এই চাঙিখন বঢ়িয়াকৈ লাগব আৰু খাব লাগিব আৰু বিকিব লাগিব। আৰু গাইছে এইগিলা কচু মানে আমাৰ মানে কলীয়া কচুটো এইটো খালিবলৈ লিবাইছে চাহ চেচু বোলে বাৰে, সেইকাৰণে মানে এইটো মানে মেল দিছোঁ আমি কাটি পেলাই, আৰু এইটো বঢ়িয়াকৈ খাব লাগিব। আৰু গাইছে আমাৰ বাটটো দেখছি না, বাপৰে বাটৰ অৱস্থা চালা। আৰু গিলাছে আমাৰ কল কি সুন্দৰ, আৰু কেম্পাৰত দিছে গাইছ বঢ়িয়া। আৰু মানে কি ক'ব, এডাল হৈছে আমাৰ ৰঙালাও নেকি, ৰঙালাও এডাল হৈছে ৰঙালাও বঢ়িয়া ফুলছি, খাব লাগিব গাইছ, খাব লাগিব। আৰু ৰঙালাও বুলি নহয়, আমাৰ তাতে মানে পানীলাও আছে, মানে পানীলাও দিছে। আৰু পানীলাও বিকি পেলাই বহুতগিলা পইচাও পালোঁ গাইছ। এই এডাল পানীলাও দেখছি না, এইগিলা জালি পুৰা মানে লাগছে। আৰু এইগিলা জালিগিলা আপোনালোকে দেখাই পাইছে, এইগিলা জালি মানে এইগিলা অলপ এটাৰ এতিয়া ডাঙৰ হৈছে, এটাৰ এতিয়া সৰু আছে, মানে সুন্দৰ আৰু ঘৰখন চলিব পাৰি। আৰু ধুনীয়াকৈ এডাল হৈছে, এডাল কি এডাল জিকা, আৰু জিকাও বিকিছে। মানে মুঠতে আছে আৰু ঘৰত লগা বস্তুখিনি গোটেইখিনি আছে। আৰু এই সেনডাল লেলফা পৰি গৈছে, কাৰণটো ৰ'দৰ কাৰণে লেলফা পৰি গৈছে গাইছ। আৰু এই ৰাস্তাটো আজি ইমান বছৰৰ পৰা মানে আমাৰ হোৱা নাই, কিন্তু মানে এই ৰাস্তাটো এতিয়া চেঞ্চন হৈছে। আৰু এতিয়া বোলে এই ৰাস্তাটো হ'ব মানে, আৰু হ'লেতো আমাৰে ভাল লাগিব, বঢ়িয়া হ'ব, মানে পাকা ৰাস্তা পুৰা সৌ হৈ যাব পাৰিম। আৰু 2 নম্বৰ কথা হৈছে, আমাৰ তাতে এখন দলং আছে মিলনপুৰত, মানে কাঠৰ দলং নহয়, সেইখন পাহৰ দলং। আমাৰ পৰা বাছানে চবুৰ পৰা বাছা তুলি পেলাই মানে দলংখন বনালে এইবাৰ মানে সেইখন দলং মানে পাকাৰ হ'ব, মানে আছি মানুহ চেনো। আৰু এইবিলাক এটা মানে শিল বালা চালা ফেলাইছে, আৰু মানে আমাৰ ভাল হ'ব দেই গাইছ এতিয়া। আৰু আমাৰ ঘৰৰ আগেদি এটা ফুল লৈ গৈছে, মানে এতিয়া ভাল হ'ব আৰু গাইছ। আৰু আনলি আমাৰ ঘৰত মানে জিকা ভুল বুলি বস্তু নহয়, আমাৰ বাহু আছে, এইগিলা বাঁহ চাহ এইগিলা আপোনালোকে দেখাই পাইছে, এইগিলা ধুনীয়াৰ বাঁহ। মানে আজিকালি বাহুতো বহুত মানে বাঁহেদি বহুত কাম কৰিব পাৰি, সেইকাৰণে বাঁহ চাহ এইগিলাখন আমি মানে আনিছোঁ ধুনীয়াকৈ। আনিছোঁ মানে এইগিলা বাঁহ আমাৰ দেউতাহঁতে পুতি থৈ দিছিল, এতিয়া বৰ ধুনীয়া ডাঙৰ হৈছে এতিয়া, মানে বঢ়িয়া আৰু সুন্দৰ। আৰু আকাশখন দেখিছে নে কি বঢ়িয়া লাগিছে। আৰু গাইছ আপোনালোক ধুনীয়াকৈ দেখাই দিলোঁ। আৰু আমাৰ মানে ঘৰত চবখিনিয়ে সুবিধা আছে, আৰু মানে গোটেইখিনি কৰিবলৈ পাৰি। আৰু মানে এইটো কি বুলি কয়, আমাৰ ঘৰত মানে অনলি মানে খেতি বুলি নহয়, চব কৰা যায়। আৰু আপোনালোকৰ যদি সৰু সুৰা মাটি আছে চবখিনি কৰিব পাৰিব। আৰু আজিকালিতো গুৱাহাটী চাইডে কল চল বোলা বস্তু নাই, এইগিলাখান আমি এতিয়া সদায় কলপাতত ভাত খাওঁ, কাঁহীটো খাওঁ, ইচ্ছা গিলে কাঁহীটো খাওঁ, ইচ্ছা গিলে কলপাততো খাওঁ। আমাৰ মানে সুন্দৰ, আৰু মানে গাঁৱলীয়া পৰিৱেশ সুন্দৰ। আৰু এইবোৰ যে আপোনালোকে কচু দেখিছে, এইবোৰ কচু খাব পাৰি, কিন্তু এইবোৰ কচু মানুহে কিছুমানে খায়ো নাখায়ো, কিন্তু আমি সদায় গাইছে। আৰু কচুটো খালি ভাল, আৰু আপোনালোকেও খাব যদি আছে। আৰু সেনডাল হৈছে আমাৰ মধুৰাম গাছ, এডাল মধুৰাম গাছ আপোনালোকে ওচৰত যাই পেলাই দেখাই আছোঁ ৰ'ব। আৰু গাইছে এডাল হৈছে মধুৰিআম, আমাৰ কি সুন্দৰ মধুৰিআম আপোনালোকে দেখাই পাইছে। এই মধুৰিআমডাল আমাৰো বিকি পেলাই বহুখিনি পইচা পালা, বহুখিনি মানে আমাৰ মধুৰিআম বিকি দেই গাইছ, মানে বিকলে দেই এতিয়ালৈকে মোটামুটি 10 কেজিমান বিকলেই। আৰু সেনডাল হৈছে আম, আৰু এই সেনডাল হৈছে আমাৰ বেল গাছ, তাতে পূজা কৰা যায়, ভাল আৰু বঢ়িয়া আৰু চলিব পাৰি আৰু গাইছ। আৰু এডাল হৈছে আম গাছ, তো আপোনালোকে পুতিব খাব পাৰিব। আৰু দেখা আছোঁ আজি ঘৰৰ বস্তু কিমান কি আছে চবখিনি আপোনালোকক দেখা আছোঁ, চাই থাককচোন। আৰু এইডাল হৈছে নেমু টেঙা, এডাল নেমু টেঙা মানে আমাৰ লাগে আৰু বঢ়িয়াকৈ সাৰৰ দমকল পাৰত দেখি আছে আমাৰ মানে নেমু টেঙা বহুকেইডাল আছে, আমাৰ মোটামুটি 4ডাল 5ডাল মান আছে গাইছ। আৰু গাইছ মই এডাল গাছ পুতিছিলোঁ, মানে বহুত কম বয়সতে মানে মই গাছডাল পুতিছিলোঁ। সেই গাছডাল মানে বহুত দাম, মানে ডাঙৰ হ'লে বহুতখিনি পইচা পায় সেনডাল গাছত। আৰু সেনডাল গাছৰ নাম হৈছে চেচু গাছ, আৰু মোৰ আছে ওচৰতে আছে এডাল হৈছে চেচু গাছ। আপোনালোকে দেখাই পাইছে, এডাল গাছ যদি পুৰা মোটামুটি ডাঙৰ হয় বহুতখিনি পইচা পায়, সেইকাৰণে এডাল এনে থাকাত চাই পুলি টানি পুতি থৈ দিছিলোঁ। আৰু এতিয়া বহুখিনি ডাঙৰ হৈছে। আৰু এইগিলা হৈছে আমাৰ তামোল, আৰু এই সেনডালো তামোল, কিন্তু গাইছ কৰ্কটীয়া মহা আহে গাইছ, আহি পেলাই খা, আৰু কৰ্কটীয়াও সুধে নাই, আৰু কিন্তু মাৰি দিওঁ গাইছ, মাৰি পেলাই তাক পেলাই দিওঁ। আৰু গাইছ মানে অলপ পইচা আহিলে মানে আমাৰ ইয়াতে ঘৰৰ ওচৰতে এটা নদী আছে, মানে এইটো নদীৰ নামটো হৈছে কয়লাজল নদী। আৰু এই নদীটোত তাৰমানে কি মাছ চাছ মানে খাই দিয়ে, আৰু খাই দি পেলাই মানে মাছ চাছ মাৰে। আৰু এইটো এটা নদীটো আপোনালোকক দেখাই আছোঁ ৰ'ব, মানে এইটো নদী ভাল দেই, মাছ চাছ পায়, কিন্তু বহুত মাছ পায়। আৰু এইবিলাক গৰুগিলা বহুত ধুনীয়াকৈ মানে সেই আছে, মানে ঘাঁহ খাই আছে। এই তহঁতে ঘাঁহ বঢ়িয়া, তহঁতে ঘাঁহ খাই ডাঙৰ, আৰু আমাক পইচা দিব লাগিব না, বিকিব লাগিব তহঁতক, গাখীৰ খাব লাগিব। আৰু গাইছ এইটো হৈছে কয়লাজল নদী, আৰু এইটো নদীতে আমি খাই দিম বুলি ভাবিছিলোঁ। আৰু সেইটো আগত হৈছে আমাৰ খাল, মানে আগত এইগিলা আমাৰ গাছ চাছ আছে, খাল চাল আছে, মাটি চাটি বহুত আছে। আৰু এইগিলা এইটো হৈছে আমাৰ কয়লাজল নদী, আপোনালোকক দেখাই দিলোঁ। এইটো নদীত এবাৰ খাই দিব লাগিব গাইছ। আৰু এইগিলা বাঁহ পেলাইছে, মানে এইগিলা বাঁহ পেলাইছে, মানে খাই দিব। মানে গাইছ আপোনালোকে এটা কথা কওঁ, মানে আমাৰ ইয়াতে মানে বহুত গাছ আছে, মানে গৰম দিনতো সুন্দৰ হাৱা, মানে গৰম বোলা বস্তু নাই। আৰু মানে কি ভাল লাগে আৰু বতাহ চতাহ আহি থাকে, মানে
আজিকালি যি গৰম দিছে ফেনো যদি ভিতৰত যদি সোমোৱা ফেনৰ হাৱাটো মানে কি গৰম গৰম হাৱা কিন্তু আমাৰ যেতিয়া ৰাস্তাত দেখিবলৈ আহিব মানে কি সুন্দৰ ফ্ৰেছ ফ্ৰেছ হাৱা ভাল লাগে আৰু থাকিব আৰু এডাল বগৰী বুটছিলোঁ গাইছ বগৰী তেল সিমান এটা ভাল নহ'লে গাইছ তথাপিও খাইছিলোঁ কিন্তু এটা দুটা কিন্তু এতিয়া নাও মেনি বস্তি চাচত আছে নে গাইছ সেইকাৰণে আনিছে আৰু গাইছে এখন হৈছে আমাৰ পানীলাও চাং আপোনালোকক দেখাই দিছোঁ বাৰু কিন্তু এইগিলা পানীলাও লাগিছে কি ধুনীয়াকৈ জিকা পানীলাও একেলগে লাগিছে বঢ়িয়াকৈ খাব লাগিব আৰু বঢ়িয়াকৈ বিকিব লাগিব কাৰণ পইচাও লাগে নে গাইছ পইচা লাগেতো আৰু সিনাত হৈছে আমাৰ মাটি বেলেগ একো দিব নোৱাৰিলোঁ সেইকাৰণে সিনাত এনেই থাকিল সেইবিলাক কচু চচু গজিছে আৰু এই খেন্দালো জিকা মানে বহুখিনি বস্তু দিছিলোঁ গাইছ মানে বানপানীত মৰি গৈছে আৰু এই কলটো হৈছে কাচকল বুলি কয় আৰু এই কলটো মানে কাচকলটো ডাঙৰ হ'লে মানে আমি বিকিব পাৰোঁ মানে থোকটো উঠি বিকিলে বহুখিনি পইচা পায় আৰু এইগিলা আছে জিকা আপোনালোকে দেখাই পাইছে চব জিকা এইগিলা কাপোৰ চাপোৰ মেলিছে গাইছ কিবা কানি মৰি চৰি গৰুক দিয়া আৰু এণ্ডাল হৈছে মধুৰিআম এণ্ডালো মধুৰিআমে দিছোঁ গাইছ কাৰণ সেণ্ডাল বয়স হ'লে মৰি যাব না সেইকাৰণে এণ্ডালো দি থৈ দিছোঁ আৰু এইডালো মধুৰিআম এণ্ডাল খালি কি লটাৰী থাক যাই আছে সেইকাৰণে আপোনালোকে এইটো মধুৰিআম বুলি ধৰিব পৰা নাই আমাৰ এই চালা ই বহি আছে কি ধুনীয়াকৈ ঘুমাই আছে আৰু তুমি কি কৰি আছা ঐ তুমি কি কৰি আছা চাহ কোনটা বুলি এই গাইছ আমাৰ মান নখটো দেখিছে না ফুট গেছি যাই ফেলে এতিয়া মানে অৱস্থা নহয় আছে সেইকাৰণে কাটব দিছোঁ গাইছ নাকাটলি যে আৰু দুখ পায় নখটো আৰু দুখ পায় কোনা ফুট গেছি গাইছ কোনা কোনে জানে কমেণ্ট দিবচোন আৰু এইগিলা হৈছে আমাৰ ফুল এইবিলাক ফুল মানে এই ফুলটো তাৰমানে দুৰ্গা পূজা চুজাই টাইমত বিকি পেলাই মানে পইচা পোৱা যায় আৰু এণ্ডাল হৈছে মই যে কৈছিলোঁ আমাৰ দংকল পাৰতো আছে এণ্ডাল হৈছে মানে কি নেমুটেঙা এই নেমুটেঙাডাল মৰিছে নেকি মাই অলপ অলপ মৰিছে তাৰমানে এই নেমুটেঙাডাল হৈ যাব একো নাই তালে নেমুটেঙা এণ্ডাল নেমুটেঙা খাব লাগিব দেই এই গাইছিগিলে দেখিছে না আমাৰ মানে কি এইটো কি মানে তামোল বুলি কয় এইটো তামোলটো আমাৰ মানে কি বঢ়িয়াকৈ লাগছি বাৰু কিন্তু তামোলটো লাগিলে কি হ'ব এই দুনিয়াৰ সেই মহা এইটো কি বুলি কয় এই কৰ্কটীয়া আহি পেলাই খায় আৰু মাৰোঁ সিহঁতক বৈদ্য মাৰা দিয়ে কিন্তু মাৰি পেলাই ফৌচ উলিয়াই পেলাই দিওঁ আৰু এডাল সুন্দৰ বেলগাছ আৰু এতিয়া আমাৰ মন্দিৰ কি সুন্দৰ মন্দিৰ বাবা আৰু গাইছ মানে আমাৰ মানে অসমীয়া মানুহ টেষ্ট এটা শুই খাইছি মানে চৰকাৰে এটা বস্তু টেষ্ট কৰি খাইছে মানে সেইটো বস্তু কি হৈছে কিবা আজিকালি লাইনত তাৰমানে ডিজিটেল মিটাৰ না ফিজিটেল মিটাৰ লগাই দিছে গাইছ দেখাই আছোঁ ৰ'ব আপোনালোকক মানে এই মিটাৰটো যি আছে এইটো মিটাৰ মানে আজিকালি মানে ডিজিটেল মিটাৰ বুলি কোৱা হয় আৰু এই মিটাৰটো তাৰমানে বহুখিনি পইচাই বিল আহে মানে আগতে যদি আছিল 100 টকা বা 200 টকা আজিকালি 500-600 টকা গাইছ 500-600 যায় মানে আজিকালি কি মানে লাইনটো বিলটো যদি আপোনালোকে টাইমত নিয়া তেতিয়াহ'লে তোৰ পৰা মানে কি লাইনটো কাটি দিয়ে মানে ভিতৰে নাপায় মিটাৰটো লগি পাব আৰু এইগিলাখান মানে জ্বালা কি ক'ব আৰু এইগিলাখান চলাইছে মানে চৰকাৰে চালা কি কৰিব উপায় নাই আজিৰ ভিডিঅ'টো মানে শেষ কৰি দিলোঁ আমাৰ দলঙতে মানে অলপ ফুৰিব আহিলোঁ মই অলপ ফুৰি চুৰি পেলাই যাওঁ আমাৰ বলেনো আছে বাৰু ধুনীয়াকৈ সি মানে বহিলে অলপ আৰু ধুনীয়াকৈ যাওঁ আমি ধুনীয়াকৈ আৰু অলপ ফুৰি আহিব আৰু আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰক